বহুত ভাল লাগিছে। মই ভাবা নাছিলোঁ যে মোৰ অসমবাসী ইমান মোক হেল্প কৰিব আৰু মোক ইমান স্বাগতম কৰিছে। বহুত ভাল লাগিছে মোক। কেনেকুৱা আছিল খেল? কেনেকুৱা? খেলটো বহুত ভাল আছিলে, খেল ভাল আছিলে, সেইকাৰণে আমি এতিয়া জিতি আহিছোঁ। কেনেকুৱা লাগিছে এতিয়া? বহুত ভাল লাগিছে, মানে নিজকে নিজে বহুত প্ৰাউড ফিল কৰিছোঁ। খেল জিকি প্ৰধানমন্ত্ৰীৰ সৈতেও কথা পাতিছে? অঁ, পাতিছোঁ। প্ৰধানমন্ত্ৰীৰ লগত কি কথা পাতিছে? প্ৰধানমন্ত্ৰীৰ লগত আমাৰ নিজৰ সমস্যা যি আছে সেইটো কৈছোঁ। তাৰপিছত যেনেকুৱা মই কৈছোঁ মোৰ ঘৰ নাই বুলি, এতিয়া মোক ঘৰ বনাবৰ কাৰণেও মোক এতিয়া ৰাজি আছে। তো মোৰ ভাল লাগিছে আৰু সতীৰ্থসকল আহিছে তোমাক আদৰিবলৈ, আজি কি ক'বা? মই চবকে এইটো ক'ব খোজোঁ যে মোৰ লগত মোক আদৰিব আহিছে, মোক বহুত ভাল লাগিছে। আৰু ভাবা নাছিলোঁ যে মোৰ ইমান ছাপোৰ্ট কৰিব। আৰু CM ছাৰক লগ কৰিবা নেকি কাইলৈ? কালিলৈ লগ পাম চাগে শুনিছোঁ। কিবা ক'ব বিচাৰিবা নেকি অসমবাসীক? অসমবাসীক এইটোৱে বিচাৰিম যে যেনেকুৱা মোক ছাপোৰ্ট কৰি আছে তেনেকুৱা আগতো কৰক। যেনেকুৱা মোৰ ঘৰত কোনো নাই, মই আপোনালোকে নিজৰ পৰিয়াল বুলি ভাবোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বাহিৰে কাক লগ কৰিলা তুমি? মই কিছুমান এক্টৰকো লগ পাইছোঁ, সিদ্ধাৰ্থ। ৰাষ্ট্ৰপতি ডাঙৰীয়াকো লগ কৰিলা? অঁ। কি কথা পাতিছে? তাই সেইটো একো কথা পতা নাই বাৰু, বাছ আমাক স্বাগত কৰিছে। মুখ্যমন্ত্ৰীক লগ পালে কি ক'বা? তোমাৰ ঘৰৰ কথা, সমস্যা কথা? মই সেইটোৱে ক'ম, মোক পইচা পাতি একো নালাগে, বাছ এটা মোক চাকৰি হ'লে মোৰ হৈ যাব। তোমাৰ ঘৰৰ কথা যে প্ৰধানমন্ত্ৰীক কৈছে, প্ৰধানমন্ত্ৰী কি কৈছে? মোক প্ৰধানমন্ত্ৰী একো কোৱা নাই বাৰু, তাৰপৰা ছাইডৰ পৰা চাগে ছাপোৰ্ট কৰি আছে মোক। শুভেচ্ছা থাকিল আমাৰ পৰা। থেংক ইউ ছ' মাছ। গোটেই অসমবাসীয়ে ভাৰতবাসীয়ে যি অনুভৱ কৰিছে সেয়া ময়ো অসমীয়া হিচাপে গৌৰৱবোধ কৰোঁ। আৰু যিখিনি কষ্টখিনি চিমুৱে কৰিছে, আমি আপোনাৰ লগৰ দৰে আমিও যেনেকৈ উৎসাহ দিবলৈ আহিছোঁ, তাইক আমি উৎসাহে দি আহিছোঁ। আৰু আমি আমাৰ অৰ্গেনাইজেশ্যনৰ পৰা 2023 অসম দিব্যাংগ ৰত্ন এৱাৰ্ড দিছিলোঁ, যেতিয়া তাই IBSA ৱৰ্ল্ড ব্লাইণ্ড গেমছ খেলিছিলে। আৰু তেতিয়া আমি জানিছিলোঁ যে তাই নিশ্চিতভাৱে অনাগত সময়ত আৰু ফলাফল দিব। আৰু সেই ছোৱালীজনী য'ত আমি ঘৰ গৈছোঁ, য'ত তেওঁৰ বেৰা ঘৰত থাকে, সেই ঘৰৰ ছোৱালীজনী য'ত মানুহে ভিক্ষা মাগিবলৈ পঠাই দিয়ে তেনেকুৱা শিশুক, সেই ছোৱালীজনী আজি গৈ পেলাই বিশ্বজয়ী হৈছে। সেইটো তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে। আৰু সেইকাৰণে মই কওঁ যে চৰকাৰক এটাই মোৰ অনুৰোধ থাকিব, তাইক যাতে এটা সংস্থাপন দিয়ে। কাৰণ আমি দেখোঁ যে বেলেগ প্লেয়াৰবিলাকক সেইখিনি সন্মান দিয়া হয়, আৰু এইবাৰো দিছে। আমি দেখিছোঁ আজি জইণ্ট ডাইৰেক্টৰ বাইদেউ আহিছে, সকলো আহিছে, সন্মান দিছে। কিন্তু এটা সংস্থাপনো যদি তাইক দিয়ে, তেতিয়াহ'লে এইটো অনাগত সময়ত যিমান ডিফাৰেণ্টলি এবল, বিশেষভাৱে সক্ষম ব্যক্তিসকল থাকিব, তেওঁলোকেও স্পৰ্টছত আগুৱাই যাবলৈ ভাল পাব। আৰু মই ভাবোঁ এইটো এটা খুব ভালখন, আৰু মই সেইকাৰণে অসমবাসীক আৰু চিমক অভিনন্দন জনাইছোঁ। ধন্যবাদ। আৰু আদৰিবলৈ দৃষ্টিহীন খেলুৱৈসকল আহিছে আজি? আজি আমাৰ আহিছে, সকলো আহিছে। আমাৰ অল আছাম ব্লাইণ্ড স্পৰ্টছ এছ'চিয়েশ্যন আহিছে, দৃষ্টিহীন আমাৰ ব্লাইণ্ড স্কুলৰ ছাত্ৰ ছাত্ৰী আহিছে, মৰিগাঁও যোৰহাটৰ পৰা আহিছে, কটন কলেজৰ পৰা আহিছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আহিছে দৃষ্টিহীন ছাত্ৰ, যে সকলো আহিছে। আচলতে মই নিজৰ নাম কোৱাই নাই, মই সেই প্ৰতিনিধিটোক বিলং কৰিছোঁ, যোনে সকলো হৈ পেলাই চিমুক আজি অভিনন্দন জনাব আহিছে। আৰু আমি সকলোৱে 3টা বজাৰ পৰা ইয়াত ৰখি আছোঁ একমাত্ৰ এইকাৰণেই যে এইটো এটা পিছলৈ গ'লে ৰোল মডেল হওক, চবেই এনেকুৱা ধৰণৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলক প্ৰেৰণা দিয়ে যাতে, সেইটো কাৰণে আমি আহিছোঁ। আৰু যথেষ্ট ভাল ফলাফল কৰিছে, আৰু মোৰ তাইলৈ শুভেচ্ছা থাকিলে। প্ৰধানমন্ত্ৰীৰ সৈতেও কথা পাতিলে? হয়, তেখেতে প্ৰধানমন্ত্ৰীৰ লগত আৰু আমাৰ ৰাষ্ট্ৰপতিৰ লগতো কথা পাতিছে। আৰু তাই এতিয়া গোটেই ভাৰতবাসীৰ কাৰণে এটা প্ৰেৰণাৰ পাত্ৰ হৈ পৰিছে, আৰু আমিও বহুত সুখী। আৰু মই ভাবোঁ যে অহাকালি যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক লগ কৰিব, আৰু কিবা এটা যথেষ্টভাৱে তেওঁ ভাবিছে। আৰু এইবাৰ আপুনি দেখিছে খুব ধুনীয়াকৈ ৰেছপন্স দিছে, চৰকাৰে নিজে ইনিচিয়েটিভ লৈছে। ইনফেক্ট ফ্লাইটৰ টিকেটখিনিও গভৰ্ণমেণ্টে কৰি দিছে। চ' গোটেইখিনি ব্যৱস্থাপনা ইমান ধুনীয়াকৈ কৰিছে, নিয়াৰকৈ কৰিছে, মই শলাগ লৈছোঁ। আৰু স্পেচিয়েলি ডাইৰেক্টৰ স্পৰ্টছৰ ইমান ধুনীয়া ব্যৱস্থাপনাৰ কাৰণে তেওঁলোকক শলাগ লৈছোঁ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098,
7002 33540 88765 21098 website www.aipguwahati.in